মানে জুবিন গাৰ্গে ভাবিছিলে নেকি ছিংগাপুৰত গান গাবলৈ গৈ মই সাগৰত জীৱনটো এৰিম বুলি? এবাৰ মনতে ভাবক। গতিকে তথাপিতো আমাৰ নম্বৰ সমান নহ'ব। কিয়? ভগৱানে কৈছে যে বীৰেণ গগৈ ভাগৱত অনুষ্ঠানলৈ মতা চবেই যদি একান্ত মনে মোৰ কথা শুনি দিয়ে, চবকে যদি মই সমান নম্বৰ দি দিব লগা হয়, আৰু চবকে যদি লাইপুলি গাঁৱৰ পৰা বৈকুণ্ঠলৈ পঠিয়াই দিব লগা হ'ল, লাইপুলি গাঁৱত মোৰ মায়াৰ বজাৰখনেই বন্ধ হৈ যাব। মনত ৰাখিব। সেইকাৰণে আজি ইয়ালৈ একেটা উদ্দেশ্য অহা সকলৰো কাৰোবাৰ নম্বৰ কাটিবৰ কাৰণে ভগৱানে মায়া নামৰ শক্তি এটা পঠাই দিওঁ বুলি কৈছে। অৰ্জুনক কৈছে ৰীতে হঠং য়ৎ প্ৰতীয়েত ন প্ৰতীয়েত সৎমানি তৎ অবিদ্যাৎমানো যথা য়ভাসো যথাতমঃ। কাৰোবাক ঘৰুৱা কথা পতাই দিব, কাৰোবাক চাহ তামোল খোৱাৰ কথা ভবাই দিব, কাৰোবাক মানে অন্যান্য বিষয়ৰ চিন্তা কৰাই দিব, তেতিয়া নম্বৰটো কাটি দিব। মনত ৰাখিব কথাটো, মনত ৰাখিব। এই খেলাটোকে ভগৱানে কৈছে, যাক বিনোদ বিলাস আনন্দ বুলি কোৱা। আমি বাহিৰৰ পৰা দেখিয়ে এখেত জিকিব লাগে বুলি কৈছিলোঁ, কিন্তু ভগৱানে এখেতক জিকাই দিলে। ফলাফলত এখেত জিকি গ'ল। কিয়? দাৰ্শনিক পণ্ডিত কৈছে থিংছ আৰ নট হোৱাট দে চিম। আপুনি বাহিৰৰ পৰা দেখা বস্তুটো আচল বস্তু নহয়। বাহিৰৰ পৰা দেখা মানুহগৰাকী বা মানুহজন, ল'ৰাটো বা ছোৱালীজনী আচল নহ'বও পাৰে। আমাৰ বুঢ়াসকলে কয় বাহিৰে ৰং চং ভিতৰি কোৱা ভাতৰি। সেয়া কথা মনত ৰাখিব। ভাগৱতে এই নীতি শিক্ষা দি আছে আমাক। এই বিষয়ে আমি বহলাই আলোচনা কৰি যাম। এতিয়া আমি আপোনালোকৰ মত সাপেক্ষে আজি প্ৰথম স্কন্ধ ভাগৱতৰ পৰা আমি আলোচনা কৰিম যে শুকদেৱে আহি মৃত্যুমুখী পৰীক্ষিত 7 দিন আছে মাত্ৰ সময় দেই। পৰীক্ষিতৰ যদি 7 দিন আছে, আমাৰ কেইদিন আছে বাৰু? আমাৰো 7 দিনেই। আজি কি বাৰ? অহা বৃহস্পতিবাৰলৈ। আজি শুক্ৰবাৰৰ পৰা অহা বৃহস্পতিবাৰলৈ এই 7টা বাৰতেই আমাৰ ইয়াত বহি থকা সকলোৰে জন্ম আৰু মৃত্যু অৱশ্যম্ভাৱী। এই 7টা বাৰত বাদ দি কোনো জন্মও হ'ব নোৱাৰে আৰু কোনো মৃত্যুও হ'ব নোৱাৰে। কোনে জানে মই ঘৰ পাম নে নাপাম? পদ্মৰ পত্ৰৰ নীৰ পৰিজেন নুহি থিৰ, সেইমতে জীৱন চঞ্চল। আমাৰ দেহত থকা জীৱটো পদুম পাতৰ পানীৰ লগত তুলনা কৰিছে। পদুম পাতৰ পানী বতাহে কোন সময়ত পেলাই দিব তাৰ যেনেকৈ সিদ্ধান্ত নাই, আমাৰ দেহত থকা জীৱটো কোন পৰিস্থিতিত কেনেকৈ গুচি যাব তাৰো সিদ্ধান্ত নাই। মানে জুবিন গাৰ্গে ভাবিছিলে নেকি ছিংগাপুৰত গান গাবলৈ গৈ মই সাগৰত জীৱনটো এৰিম বুলি? ভাবিছিলে নেকি? বাই হুকৰ বাই যি প্ৰকাৰেই নহওক তেওঁতো এৰিবলগীয়া হ'ল। গতিকে কথাবোৰ তেনেকুৱা। আমাৰ দেহৰ পৰা কোন সময়ত কেতিয়া ওলাই যাব জীৱ, সেইকাৰণে গুৰুজনে কৈছে দৃষ্টিশক্তি থাকোঁতে, শ্ৰৱণ শক্তি থাকোঁতে, বাক শক্তি থাকোঁতে, ভৰিকেইটা আহিব পৰা শক্তি থাকোঁতে, হাতৰ কৰ্মশক্তি থাকোঁতেই আজিৰ দৰে নিমন্ত্ৰণ পালে 10 মন কাটি কৰি আহিব দেই। তোমাৰ গুণৰ মহিমা দেখিয়াই আন যত কাম দূৰতে তেজিয়া থৈলোঁ। আজি ইয়ালৈ অহা কাৰ ঘৰুৱা কাম নাই, কাৰ নিজৰ পৰিয়ালৰ দায়িত্ব নাই, কাৰ ব্যৱসায় বাণিজ্য নাই, চব এৰি থৈ আহিছে। কিয়? আমাৰ ভাগৱতে কৈছে আন কৰ্মে লগাইলে যতেক সি হুৱে বৃথা, জনমো বৃথা হুৱে নুশুনয় কৃষ্ণ কথা। মানুহৰ জন্ম পাই যদি অকল আন কামতেই, গোটেই বিষয় কামতে যদি জীৱনটো পাৰ কৰিলা, তেতিয়াহ'লে আহিল কণা গ'ল কণা খাগৰি কাটিল, মানৱ জন্ম ধৰাৰ সাৰ্থকতা নহ'ব। গতিকে কৃষ্ণ কথা নুশুনিলে আমাৰ জীৱনৰ সাৰ্থকতা নাই। সেইকাৰণে মানুহৰ জন্ম পাই আমি যাতে দৈনন্দিন এক ক্ষণ মনত ৰাখিব দেই, এক ক্ষণ মানে যিটো শুনে কৃষ্ণ কথা তাৰ বিনে আনৰ জীৱন যায় বৃথা। মানুহৰ জন্ম পাই এক ক্ষণ মানে 4 মিনিট। দাৰ্শনিক পণ্ডিতৰ অভিমত যে আমি 24 ঘণ্টাৰ ভিতৰত 4 মিনিট সময় আপোনাৰ ঘৰৰ সকলো সদস্যই যাতে কৃষ্ণ কথা কোৱা, শুনা আৰু গোৱাত যাতে মনোনিৱেশ কৰিব পাৰে, তাৰ কাৰণে আপোনালোক জ্যেষ্ঠসকলে চকু দিব। জ্যেষ্ঠজনে কৰে যদি গৰিহিত কৰ্ম, অন্যে ভাবে তাকো সেহি মহাধৰ্ম। ঘৰখনৰ ডাঙৰবিলাকে যি কৰ্ম কৰিব, সৰুবিলাকে তাকে ধৰ্ম বুলি আচৰণ কৰিব। আপোনালোকে যাতে বেয়া আদৰ্শ, বেয়া নিয়ম, বেয়া মানে স্বভাৱ যাতে সৰুবিলাকক দেখুৱাবলগীয়া নহয়, তাৰ কাৰণে আপোনালোক সজাগ হ'ব। বুজি পাইছেনে কথাটো? গতিকে আমাৰ ডাঙৰবিলাকৰ আদৰ্শটো সৰুবিলাকে সদায় অনুকৰণ কৰি থাকে।
গতিকে সেইকাৰণে আমাৰ ভাগৱতে কেৱল নিয়ম নীতিৰ কথা কৈ আছে দেই, নিয়ম নীতিৰ কথা কৈ আছে, পদ্ধতিৰ কথা কৈ আছে। কাৰ? জীৱনশৈলীৰ। এটা জীৱই মাতৃগৰ্ভত স্থিতি হোৱা দিনৰ পৰা মৃত্যু পৰ্যন্ত কি খাব লাগিব, কি খাব নালাগিব, কি কৰিব লাগিব, কি কৰিব নালাগিব, কলৈ যাব লাগিব, কলৈ যাব নালাগিব, সব নিয়ম বান্ধি দিছে। মনত ৰাখিব, 8 প্ৰকাৰ সদাচাৰ ইয়াত বান্ধি থোৱা আছে। কায়ৰ সদাচাৰ, বাক্যৰ সদাচাৰ, মনৰ সদাচাৰ, গমন সদাচাৰ, শৌচ সদাচাৰ, অন্ন সদাচাৰ, স্নান সদাচাৰ, শয়ন সদাচাৰ। এই 8 প্ৰকাৰ সদাচাৰ যদি আপুনি নিজেও মানে, ল'ৰা ছোৱালী পৰিয়ালটোকো যদি মনাব পাৰে, আপোনালোকৰ আয়ুস বাঢ়ি যাব। ভগৱানে দিয়াতকৈ আয়ুস বাঢ়িব দেই। আমাক ভগৱানে চবকে কিন্তু 100 বছৰ দি পঠিয়াইছে। বেদৰ মতে, ভগৱানৰ মতে, মনুষ্যৰ আয়ুসত বৰিষ সংখ্যাত, মানুহ মাত্ৰেই মই 100 বছৰ দিছোঁ। আৰু ভাগৱত শুনি মই বান্ধি দিয়া নিয়ম যদি মানিব পৰা, আয়ুস বঢ়াব পাৰিবা। আৰু যদি ভাগৱত নুশুনি নিয়ম ভংগ কৰা, আয়ুস কাটিব। মনত ৰাখিব কথাটো। এতিয়া আমাৰ ভাগৱত নুশুনা বহুত উঠি অহা প্ৰজন্মই নাখাবলগীয়া খোৱাৰ কাৰণে, নকৰিবলগীয়া কাম কৰাৰ কাৰণে, নাযাবলৈ যোৱাৰ কাৰণে 100 বছৰ ভোগ কৰিবলৈ নোপোৱাকৈ আমাৰ মাজৰ পৰা বিদায় লৈছে। কিয়? তেওঁলোকে ভাগৱতৰ নিয়ম নাজানে, সদাচাৰ নাজানে। কিন্তু একে মহাপুৰুষ দুজনৰ দিনত কেইবাজনো আটা পুৰুষে এই ভাগৱত ব্যাখ্যা শংকৰ মাধৱৰ পৰাই শুনিছিলে। কিন্তু তেওঁলোকৰ এটা চাৰিত্ৰিক বৈশিষ্ট্য আছিল, গুৰুতকৈ শিষ্য সিয়ান, খুচৰি খুচৰি লয় জ্ঞান। নজনা কথাবিলাক চব শিকি ল'লে। শিকাওঁতা মাধৱদেৱ 107 বছৰ জীয়াই থাকিলে, শিকাওঁতা শংকৰদেৱ 120 বছৰ জীয়াই থাকিলে। আৰু তেওঁলোকৰ পৰা শিক্ষা লোৱা বদলা আটাই 130 বছৰ, ৰাম আটাই 140 বছৰ, মথুৰা দাস আটাই 151 বছৰলৈ আয়ুস বৃদ্ধি কৰিলে। ভগৱানে দিয়া বয়স 100 বছৰহে আছিলে। এই উপৰঞ্চি সোপা ক'ৰ পৰা পালে? যিবিলাকে অনাচাৰ, বেবিচাৰ, ভ্ৰষ্টাচাৰ কৰিব, তাৰ পৰা আয়ুস কাটি নি মনাবিলাকক যোগ দিব। মনত ৰাখিব কথাটো। আপোনালোকৰ লাইপুলি গাঁৱত তাৰ উদাহৰণটো চাই ল'ব। লাইপুলি গাঁৱৰ চাৰিসীমাত বসবাস কৰি থকা আটাইতকৈ বেছি বয়স পোৱা মতা মানুহ কোন আছে আৰু আটাইতকৈ বেছি বয়স পোৱা মাইকী মানুহ কোন আছে? এবাৰ আপোনালোকে চাব। তেতিয়া দেখা পাব, যিজন মতা মানুহে নীতি সদাচাৰ মানে আৰু ঈশ্বৰৰ প্ৰতি ভক্তি থাকে, তেওঁৰ আয়ুস আনতকৈ বেছি পাব। যিগৰাকী মাইকী মানুহে ভাগৱতৰ 8 প্ৰকাৰ সদাচাৰ মানিব, নিয়ম নীতি মানিব, ঈশ্বৰৰ প্ৰতি ভক্তি থাকিব, তেওঁৰ আয়ুস আনতকৈ বাঢ়িব। মনত ৰাখিব কথাটো। গতিকে ভাগৱত শুনা, পঢ়া, নীতি নিয়ম সদাচাৰ মনা, আয়ুস বাঢ়িব, আৰু নবনাবিলাক আয়ুস কাটিব। এই চক্ৰটোকে ঘূৰাই আছে। মনত ৰাখিব দেই। গতিকে এতিয়া প্ৰথম স্কন্ধ ভাগৱতত মহাপুৰুষ গুৰুজনাই ব্যাসকৃত দেৱভাষা সংস্কৃতৰ পৰা অসমীয়ালৈ সকলোৱে বুজিব পৰাকৈ তৰ্জমা কৰি আমাৰ প্ৰথম স্কন্ধ ভাগৱতৰ মাজেদি আমাক কি ক'ব গৈছে। আজি এই প্ৰথম স্কন্ধ ভাগৱতৰ প্ৰথম অধ্যায়ৰ পৰা আমি জানিবলগীয়া, বুজিবলগীয়া, শিকিবলগীয়া আৰু আমাৰ ল'ৰা ছোৱালীক জনাবলৈ, শিকাবলৈ, বুজাবলৈ কি বিষয় সোমাই আছে, ইয়াত কি দিশ সোমাই আছে, তাৰ ওপৰত মই আলোচনা কৰিম। আলোচনা প্ৰসংগত যদি আপোনালোকৰ কাৰোবাৰ কিবা সংশয় থাকে, প্ৰশ্ন কৰি সংশয়টো দূৰ কৰি ল'ব। কাৰণ আমাৰ ভাগৱতত কৈছে, কথা শুনিলেহে গুছে মনৰ সংশয়, কৃষ্ণৰ সেৱাতো ৰতি তেবে সেবাৰ হয়। আপুনি সংশয়টো দূৰ নকৰাকৈ আনক কথা নক'ব। যিটো কথা আপুনিয়ে ভালকৈ নাজানে, আনক কৈ পেলাই মানে বিপথে পৰিচালিত নকৰিব। আপুনি নিজেও নষ্ট হ'ব, শুনাজনো নষ্ট হ'ব। সেইকাৰণে কিবা সংশয় থাকিলে সংশয়টো দূৰ কৰি সত্য শুদ্ধ বস্তুটোহে সমাজত প্ৰচাৰ কৰিব। মনত ৰাখিব কথাটো। আৰু আজি যদি আপোনালোকে এই অধ্যায়টো শুনাৰ পিছত যদি সংশয়খিনি দূৰ কৰে, কালিলৈ আকৌ কেনেকৈ শুনো, পৰহিলৈ কেনেকৈ শুনো, অনুৰাগটো বাঢ়ি যাব। এই অনুৰাগ যেতিয়া বাঢ়িব, তেতিয়া সেই আপোনাৰ জীৱনলৈ ভক্তি নামি আহিব। স্বপৰম অনুৰক্তি ঈশ্বৰেই ভক্তি। ভক্তি কি বস্তু আমি দেখুৱাই দিয়া বস্তু নহয়। ঈশ্বৰৰ কথা শুনিবলৈ, জানিবলৈ, যিটো বুজিবলৈ আগ্ৰহ, সেইটোৱেই ভক্তি। আজি আপোনালোক সকলোৰে ভক্তি থকাৰ কাৰণেহে বহি আছে। ভক্তি নথকা হ'লে নবহে। অনুৰাগ কৰি আছে। অনুৰাগে 6টা প্ৰমোচন দিব দেই, মনত ৰাখিব। আজি যে বহিছে আপোনালোকে, আমাৰ দেহত থকা প্ৰত্যেকৰে জীৱটোৱে আজিৰ দৰে বহিবই লাগিব। এই জন্মত নহয়, পিছৰ জন্মত, পিছৰ জন্মত নহয়, কোটি জন্মত বহি মানে তেওঁ মুক্তিৰ পথ সূচনা কৰিবই লাগিব। এয়া ভাগৱতৰ প্ৰথম স্কন্ধৰ মতামত। আগ্ৰহ, ই 6টা প্ৰমোচন দিব, মনত ৰাখিব। আগ্ৰহ, ৰতি, প্ৰীতি, ভক্তি, শান্তি, 6 নম্বৰত মুক্তি।
আগ্ৰহ কৰি থকাৰ কাৰণে আপোনালোকে এতিয়া ৰতি হৈ আছে, বহুত সময় বহি থাকিব, ভাগৱত শেষ নোহোৱালৈকে বহি থাকিব। আগ্ৰহ নথকা মানুহ বহি থাকিব নোৱাৰে, সি উঠি গুচি যাব, তাৰ কঁকাল বিষাব, ভৰি বিষাব ইত্যাদি ইত্যাদি। কিন্তু আগ্ৰহে যদি বহি থাকে আপোনাৰ কঁকাল বিষ, ভৰি বিষ ইয়াৰ ওচৰলৈ আহিব নোৱাৰে, আজি আহিব নোৱাৰে। পোহৰৰ ওচৰলৈ যেনেকৈ আন্ধাৰ আহিব নোৱাৰে, একান্ত মনে ঈশ্বৰৰ কথা শুনা আৰু কোৱাজনৰ ওচৰলৈ কোনো বিকাৰ আহিব নোৱাৰে। এতিয়া অৰ্জুনক কৈ থৈছে, শৰীৰত চাহি শ্ৰেষ্ঠ যত ইন্দ্ৰিগণ, ইন্দ্ৰিয়ত কৰি শ্ৰেষ্ঠ জানিবাহা মন, মনত অধিক বুদ্ধি কহিলোঁ তোমাক, সবাতো অধিক শ্ৰেষ্ঠ আত্মা বুলি যাক, আত্মাত ৰহিলে মন বিষয় উদাস, আপুনি হৈবেক নাশ কাম অভিলাষ। সকলো কামনা বাসনা নাইকিয়া হৈ যাব। যিটো উদ্ধৱক যাবৰ সময়ত কৈছে, তুমি চিন্তা নকৰিবা, মই বৈকুণ্ঠ প্ৰয়াণ হ'লেও তোমাৰ জীৱনশৈলীৰ যিবা প্ৰয়োজনীয় সকলো মই তোমাক দি থৈ আহিছোঁ। তোমাৰ কাৰণে পুণ্যভূমি প্ৰতিষ্ঠা কৰি থৈ আহিছোঁ, তোমাৰ কাৰণে তীৰ্থস্থান প্ৰতিষ্ঠা কৰি থৈ আহিছোঁ, তোমাৰ কাৰণে সত্ৰ প্ৰতিষ্ঠা কৰি থৈ আহিছোঁ, আৰু প্ৰয়াণৰ পিছত মই তোমাৰ মাজতে থাকিম। নিশ্চয় কৰি কহোঁ শুনা সাৱধানে তুমি, ভকত যি স্থানে থাকে সেই পুণ্যভূমি। আজি বীৰেণ গগৈ বাপৰ যদিও ৰভাতলত আছে, আমি পুণ্যভূমিত আছে। আৰু ভকতে য'ত মোৰ কথা শুনিব, শ্ৰৱণ কীৰ্তন মোৰ কৰে যত্ৰ যত্ৰ, দ্বিতীয় বৈকুণ্ঠ সিটো তাকে বোলে সত্ৰ। এয়াই হৈছে দ্বিতীয় বৈকুণ্ঠ, এয়াই সত্ৰ। নাৰদক কৈছে, নহং তিষ্ঠামি বৈকুণ্ঠে যোগী নাং হৃদয়ে ন চ, মদভক্তা যত্ৰ গায়ন্তী তত্ৰ তিষ্ঠামি নাৰদ। হে নাৰদ, মোক বৈকুণ্ঠত বিচাৰি নাপাবা, যোগীৰ হৃদয়ত মই নাথাকোঁ, মোৰ ভকতে য'ত মোৰ গুণনাম লয় মই তাতেই থাকোঁ। এইটো অকল হিন্দু দৰ্শনে নহয়, বাইবেলত কৈছে, হুৱেৰ টু অৰ মোৰ এছেম্বল, যি ঠাইত দুজন বা তাতকৈ অধিক মানুহ গোট খায়, ইন মাই নেম, মোৰ নাম লয়, আই এম দেয়াৰ, মই তাতেই থাকোঁ। আজি ইয়াত ভগৱান বিদ্যমান হৈ আছে, মনত ৰাখিব কথাটো। আৰু উদ্ধৱক কৈছে, মই প্ৰায়ণৰ পিছত তোমাৰ মাজত থাকিম। ক'ত থাকিম? তিৰুদ্ধায় প্ৰবিষ্ট অয়ম শ্ৰীমদ ভাগৱত নৰ্বম তে নয় বাংময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰৈ, শ্ৰৱণাত সেৱনাত দৰ্শনাত পাঠাত পাপনাচি। মই প্ৰায়ণৰ পিছত ক'ত থাকিম? শব্দ ব্ৰহ্ম, বাক্য ব্ৰহ্মৰূপে ভাগৱতত থাকিম। ৱৰ্ড ইজ গড, অবিনাশী। মনত ৰাখিব, আপোনালোকে কথা কওঁতে সাৱধান হ'ব, আপোনাৰ কথাটোৱে যাতে আনৰ অন্তৰত আঘাত দিব লগা নহয়। ধেমালিটো ল'ৰা ছোৱালীক খাও খপনি নিদিব। ধেমালিটো ল'ৰাটো বৰ বদমাছ দুষ্ট, ছোৱালীজনী বৰ বদমাছ দুষ্ট বুলি নক'ব, কাৰণ আপোনাৰ শব্দই ক্ৰিয়া কৰিব। মনত ৰাখিব, আপুনি শব্দ এৰোঁতে সাৱধান হ'ব, যাতে আপোনাৰ শব্দটোৱে আনক যাতে আঘাত সানিব লগা। এৰি দিয়া শব্দটো অবিনাশী, কিন্তু শব্দ ৱৰ্ড ইজ গড। মনত ৰাখিব, শব্দই ব্ৰহ্ম, ই অবিনাশী, ইয়াৰ বিনাশ নাই। গতিকে সাৱধানে কথা ক'ব। কথা ক'ব নজনাৰ কাৰণে আজি আমাৰ সমাজত বহুত গণ্ডগোল লাগি আছে। এই বিষয়ে মই আলোচনা কৰিম। গতিকে মই শব্দ ব্ৰহ্ম, বাক্য ব্ৰহ্মৰূপে ভাগৱত থাকিম। এই ভাগৱত যদি সেৱা কৰিব পাৰা, এই ভাগৱত যদি দৰ্শন কৰিব পাৰা, এই ভাগৱত যদি পাঠ কৰিব পাৰা, এই ভাগৱত যদি শ্ৰৱণ কৰিব পাৰা, তোমাৰ চব পাপ মই নাইকিয়া কৰি দিম। ভগৱানে কৈছে, কি পাপ? পাপ আমি কাৰোবাক দেখুৱাই দিব পাৰিমনে? নোৱাৰোঁ। পাপ হৈছে আমাৰ মনৰ কিছুমান বেয়া গুণৰ সমষ্টি, দাৰ্শনিকৰ অভিমত, কুবুদ্ধি, অসৎ চিন্তা, অসৎ ভাৱনা, অসৎ পৰিকল্পনা, কুসংস্কাৰ, অন্ধবিশ্বাস, মনৰ সংকীৰ্ণতা, কুপৰম্পৰা। এই ভাৱবোৰ যদি আমাৰ অন্তৰত আছে, আমি ভাল চিন্তা কৰিব নোৱাৰিম, ভাল পথে যাব নোৱাৰিম। আজি আমাৰ সমাজত 70% পৰম্পৰাক ধৰ্ম বুলি মানি আছে, পৰম্পৰাক ধৰ্ম বুলি মানি আছে। কিন্তু গুৰুজনে কৈছে, পৰম্পৰা ধৰ্ম নহয়, পৰম্পৰা হৈছে এটা সময়ত মানি চলা নিয়ম। ই গতিশীল, ই একেদৰে নাথাকে। গতিকে বুৰঞ্জীয়েও আমাক কৈছে যে আমাৰ পূৰ্বপুৰুষসকল, উপৰিপুৰুষসকলে যেতিয়া সভ্যতাৰ বিকাশ হোৱা নাছিল, যেতিয়া মানুহে ঘৰ বনাব নাজানিছিল, তেতিয়া মানুহ পৰ্বতৰ গুহাত বাস কৰিছিল। যেতিয়া মানুহে কাপোৰ বব নাজানিছিল, তেতিয়া মানুহে গছৰ বাকলি পিন্ধিছিল। যেতিয়া মানুহে জুইৰ ব্যৱহাৰ নাজানিছিল, তেতিয়া মানুহে কেঁচা মঙহ খাইছিল। যেতিয়া পানী ফিল্টাৰ নাছিল, তেতিয়া মানুহে পুখুৰী নদীৰ পানী খাইছিল। আজি খাব নেকি? নাখায়। সভ্যতা বিকাশশীল, জগত গতিশীল, জীৱন গতিশীল, সুখ দুখ গতিশীল, ধৰ্ম গতিশীল, পৰম্পৰাও গতিশীল। মনত ৰাখিব, একে পৰম্পৰাত চলি নাথাকিব। পৰম্পৰা সদায় একেদৰে নাথাকে। এই বিষয়ে আমি পাছত আলোচনা কৰিম। গতিকে মই মাত্ৰ আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ যে আমাৰ কি কি ভুলৰ কাৰণে আমি বিকাৰগ্ৰস্ত হ'ব লগা হৈছে,
আমাক ভগৱানে দিয়া 100টা বছৰ ভোগ কৰিবলৈ নোপোৱাকৈ আমাৰ মাজৰ পৰা বহুতে গুচি গৈছে। গতিকে আজিৰ দৰে যদি ভাগৱত শুনি ভাগৱতৰ নিয়ম নীতি যদি মানি চলে, আপোনাক মানুহেতো ক'লো নহয় অনিষ্ট কৰিব নোৱাৰে, স্বয়ং ভগৱানেও আপোনাক 100 বছৰ আগত নিব নোৱাৰে। মনত ৰাখিব কথাটো, ইমান শক্তি আছে ভাগৱত শুনাৰ। গতিকে এই ভাগৱত যাতে আমাৰ আহি আছে, আগতকৈ বহুত চৰ্চা হৈছে আৰু বহুত চৰ্চা হ'ব লাগিব। প্ৰত্যেক ঘৰতে ভাগৱত এদিন প্ৰতিষ্ঠা হৈ যাব, যিটোৱে আমাক সত্যযুগ নমাই আনিব। ভাগৱতে কৈছে, দূৰ ভৈল কাম ক্ৰোধ লোভ মোহ ছয়, জানিবা তেখনে ভৈলে সত্যৰ উদয়। আপুনি এই যুগতেই সত্যৰ যুগ আনিব পাৰিব, যেতিয়া আপুনি ভাগৱত শুনি কাম ক্ৰোধ লোভ মোহ বেয়া ভাৱবিলাক যিদিনা এৰিব পাৰিব, সেইদিনা আপুনি সত্য যুগৰ পাৰিষদ হৈ যাব। আৰু যেতিয়াই আপোনাৰ মনটো পাপৰ কৰ্মক লাগি মনোযায়ী তলি, জানিবা তেখনে আহি পাইলে পাপী কলি। যেতিয়াই বেয়া ভাৱটো মনলৈ আহিব, তেতিয়াই জানিব কলি আহি গ'ল। গতিকে এয়া ভাগৱতৰ দৰ্শন, এইবিলাকে আমাক নিকা কৰিব। গতিকে আপোনালোকে প্ৰশ্নটো আজি পাঠৰ ওপৰত কৰিব, আৰু মই ব্যাখ্যা দি থাকোঁতে ঘপকৈ উঠি প্ৰশ্ন নকৰিব, ৰসভংগ হৈ যাব। মই এটা লাইনত কৈ থাকিমতো, মাজতে ভাঙি নিদিব। ব্যাখ্যা শেষ কৰাৰ পিছত প্ৰশ্ন কৰিব অথবা লিখিতভাৱে প্ৰশ্ন দিব, আৰু অন্য প্ৰশ্ন আজিৰ পাঠলৈ নানিব, ৰসভংগ হৈ যাব। আপোনালোকৰ যদি কিবা জানিবলগীয়া কথা আছে, পাঠৰ অন্তত মোক লগ কৰি আপোনালোকে সংশয়টো দূৰ কৰি ল'ব, অথবা বাই ফোনে হ'লেও মোৰ লগত যোগাযোগ কৰি আপোনালোকে সংশয়খিনি দূৰ নকৰাকৈ আনক কথা নক'ব। মনৰ সংশয় লৈ পেলাই আপুনি কেতিয়াও আনক পৰিচালিত নকৰিব, আৰু নিজৰ মত নক'ব দেই, মনত ৰাখিব। মই ভাবিছোঁ এনেকৈ হ'ব লাগে, এইবোৰ শব্দ নক'ব। আপোনাৰ ভাৱটো মোৰ কাৰণে গ্ৰহণযোগ্য নহ'বও পাৰে, মই ভবা কথাটো আপোনাৰ কাৰণে গ্ৰহণযোগ্য নহ'বও পাৰে, কিন্তু ভাগৱতৰ যিটো ভাৱ, ভগৱন্তৰ যিটো ভাৱ, মহাপুৰুষৰ যিটো ভাৱ, সেইটো শাশ্বত সনাতন। যে আপুনি সকলো কথা ভাগৱতৰ মতেদি ক'ব, বেদৰ মতেদি ক'ব, তেতিয়া কোনেও আপোনাক দোষাৰোপ কৰিব নোৱাৰে। আজি আমাৰ সমাজত বহুসকলে নিজৰ মত প্ৰকাশ কৰি সমাজত বিশৃংখল আনিছে। মই ব্যাখ্যাকাৰকসকলকো কওঁ যে আপোনালোকে 5 প্ৰকাৰে ভাগৱত ব্যাখ্যা কৰিবলৈ শিকিব। মনত ৰাখিব, ভাগৱত ব্যাখ্যা এনেই কৰিলেই নহ'ব, তাক 5টা পদ্ধতিত ভাগৱত ব্যাখ্যা কৰিব জানিব লাগিব। তেতিয়া সেইজন ব্যাখ্যাকাৰকে কেতিয়াও সমাজক বিপথে পৰিচালিত কৰিব নোৱাৰে বা নকৰে। কি কি 5টা প্ৰকাৰে? শব্দাতিক, পদাতিক, আধ্যাত্মিক, তাত্ত্বিক, পৰমাৰ্থিক। মনত ৰাখিব। গতিকে আমি ভবা শব্দটো প্ৰকৃত গুৰুজনে প্ৰয়োগ কৰা শব্দৰ অৰ্থ নহ'বও পাৰে। গতিকে আপুনি যদি 5 প্ৰকাৰ এটা বিশ্লেষণ কৰিব নাজানে, ভাগৱতৰ অৰ্থই নি আপোনাক ক'ত পেলাই দিব সময়েহে ক'ব। আজি বহুত ব্যাখ্যাকাৰকৰ ব্যাখ্যাত মানুহ অসন্তুষ্ট হয়, কিয়? তেওঁ নিজৰ মত কয়, নিজৰ মতেৰে ব্যাখ্যা নকৰিব, ভাগৱতৰ মতেদি ক'ব। আৰু যদি ভাগৱতৰ 5টা প্ৰকাৰে ব্যাখ্যা কৰিব নোৱাৰে, আপোনাক নি ক'ৰবাত পেলাই দিবগৈ। তাৰ উদাহৰণ মই আপোনাৰ এটা দৃষ্টি আকৰ্ষণ কৰি থৈছোঁ দেই, আৰম্ভলৈ যোৱাৰ আগতে। 5ম স্কন্ধ ভাগৱতত ঋষভ প্ৰভু 24 অৱতাৰৰ অন্যতম অৱতাৰ ঋষভ প্ৰভুৱে 100টা পুত্ৰ জন্ম দিছিল। তেওঁৰ আটাইতকৈ ডাঙৰ পুত্ৰৰ নাম ভৰত, যাৰ নাম অনুসৰি আমাৰ দেশখনৰ নাম ভাৰতবৰ্ষ হ'ল বুলি ভাগৱতত উল্লেখ আছে। 9জন নৱদ্বীপৰ অধিপতি, 9জন সিদ্ধ পুৰুষ, 9 18, ভৰতক লৈ 19, বাকী 81জনেই কৰ্মকাণ্ড চলাই আছে বুলি কৈছে। ভাগৱতে কৈছে দেই, পৃথিৱী থকালৈকে, মানুহ জাতি থকালৈকে কৰ্মকাণ্ডী মানুহ সদায় বেছিয়েই থাকিব। মনত ৰাখিব কথাটো। কোনোবা কৰ্মকাণ্ডী আছে, আমি মগজ ঘোলা কৰিব দৰকাৰ নাই, সেইটো ভগৱানৰ ইচ্ছা সোমাই আছে। কিন্তু আপোনাৰ কৰণীয় এটা আছে, কি? পৰৰ ধৰ্মক নিহিংসিবা কদাচিত, কৰিবা ভূতক দায়া সকৰু নচিত, হৈব শান্ত চিত্ত সৰ্বধৰ্মত বৎসল, এহি ভাগৱত ধৰ্ম জানা মহাবল। লাইপুলি গাঁৱৰ মানুহৰ লগত মোৰ তেজৰ সম্বন্ধ নাই, কিন্তু লাইপুলি গাঁৱৰ কোনোবা ল'ৰা ছোৱালী বা বোৱাৰীয়ে ভুল কৰা দেখি মই যদি মোৰ কোনো গাঁৱৰ নহয়, মোৰ সমাজৰ নহয়, মোৰ কোনো জাতিৰ নহয়, যি কৰে কৰক বুলি যদি মই নোকোৱাকৈ যাওঁ, মই তাৰ শ্বেয়াৰ হোল্ডাৰ হ'ব লাগিব। মনত ৰাখিব। আপোনালোকৰ গাঁৱৰ কোনোবাই ভুল কৰা দেখিও যদি মই নকওঁ, মই সেই পাপৰ অংশীদাৰ হ'ব লাগিব। ভাগৱতে কৈছে, তাকো সম্ভাষণ যিজনে কৰে, আজন্মৰ পুণ্য তেখনে হৰে। আপোনাৰ পুণ্যও নষ্ট হৈ যাব। গতিকে আপুনি কৈ যাওক, কিন্তু কওঁতে কেনেকৈ ক'ব? সত্য প্ৰিয় হিত, সঁচা কথা ক'ব, শুনিবলৈ ভাল পোৱাকৈ ক'ব, আনৰ অন্তৰত আঘাত সনাকৈ, মানে আপোনাৰ তাচ্ছিল্য কৰি উপহাস কৰি কাকো কথা নক'ব।
যিবোৰ কথাই আনৰ অন্তৰত আঘাত দিয়ে তেনেকুৱা কথা নক'ব, ধেমালিটো নক'ব, বুজিছে নাই? শব্দ ব্ৰহ্ম, ইয়াৰ বিনাশ নাই। গতিকে আপুনি কৈ যাওক, মানিলে তৰিব, নামানিলে মৰিব। কোনো মাক বাপেকে ল'ৰা ছোৱালীক বেয়া হোৱাটো নিবিচাৰে, সদায় ভাল উপদেশে দিয়ে। বোপায়ো বেয়া মানুহৰ লগত নুফুৰিবি, বেয়া ল'ৰা ছোৱালীৰ লগত নুফুৰিবি, পঢ়া শুনা কৰিবি, মদ ভাং নেখাবি, বেয়া ঠাইলৈ নাযাবি। সদায় মাক বাপেকে ল'ৰা ছোৱালীক ভাল উপদেশে দিয়ে। কিন্তু ল'ৰা ছোৱালীয়ে যদি মাক বাপেকৰ ভাল উপদেশ নামানি যদি বিপথে যায়, তাৰ কাৰণে মাক বাপেক দায়ী নহয়। ঠিক তেনেকৈ আপুনি উপদেশ দিয়াটো আপোনাৰ দায়িত্ব, কৰ্তব্য, মনা নমনাটো তেওঁৰ কথা। শাস্ত্ৰই সদায় আমাক সৎ উপদেশ দিছে। মাধৱদেৱে কৈছে, শাস্ত্ৰ গুৰু সবে শিষ্যক কৃপাই শুদ্ধ উপদেশ দিব, শিষ্য সবে শুদ্ধভাৱে নাচৰিলে তাৰা সবে কি কৰিব। ভাগৱতে আপোনাক নিয়মে ক'ব পাৰে, আপুনি নামানিলে আপুনি নষ্ট হ'ব। তাৰ কাৰণে ভাগৱত জগৰীয়া নহয়, মনত ৰাখিব। সেইকাৰণে আপোনালোকে সঁচাটো কৈ যাব, মানিলে তৰিব, নামানিলে মৰিব। আপুনি মইতো দূৰৰ কথা, স্বয়ং কৃষ্ণৰ সখী অৰ্জুনে প্ৰতিবাদ কৰিছিল, তুমি চব নামতে হয় বুলি কোৱা, তপ জপ যাগ যজ্ঞ হোমব্ৰত মিছা নেকি? নাই নাই সখী, সঁচা, তাৰ সত্যতা আছে, তাৰ সত্যতা সেই ঠাইতে আছে য'ত সূৰ্যৰ পোহৰ নাই ত'তহে আন্ধাৰ আছে। বুজাই দিছে দেই, য'ত সূৰ্যৰ পোহৰ নাথাকে তাতহে আন্ধাৰ থাকিব। সূৰ্যৰ পোহৰ থকা ঠাইত যেনেকৈ আন্ধাৰ থাকিব নোৱাৰাটো বিজ্ঞানসন্মত বাস্তৱ সত্য, ইউনিভাৰ্চেল ট্ৰুথ, ঠিক তেনেকৈ মোৰ সূৰ্যস্বৰূপ নাম য'ত নাই ত'ত তপ জপ যজ্ঞ কৰিব লাগিব। আজি লাইপুলি গাঁৱৰ মানুহে যদি ভাগৱত নুশুনে, কীৰ্তন নপঢ়ে, ঈশ্বৰৰ নাম নলয়, তেতিয়াহ'লে এইখন গাঁৱৰ মানুহে তপ জপ যজ্ঞই কৰিব লাগিব। যদি মোৰ নাম লৈছে তেতিয়াহ'লে নাই, প্ৰয়োজন নাই, সেইবিলাকৰ নাই। দৈত্য নাই মোৰ নাম সূৰ্যৰ উদয়, তৈত্যেষে প্ৰকাশে তপ জপ যজ্ঞ ছয়। মোৰ নাম যদি কোনোবাই লোৱা নাই, সি তপ জপ যজ্ঞ কৰিব লাগিব। যদি মোৰ নাম লৈছে তাৰ প্ৰয়োজন নাই। তথাপি প্ৰত্যয় যদি নাহিকে তোমাৰ, কৰোঁতেবে শুনা হেৰা সত্য অংগীকাৰ। তথাপিও যদি তুমি বিশ্বাস নকৰা, মই শপত খাই কওঁ শুনা, সত্যে 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 নিষ্ঠা মানি, সত্যে 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 বোলো বাণী, কৌটি কৌটি পাপৰ নামেশে সংসাৰক, নামবিনে নাহি সখী সংসাৰ তাৰক। দশ সত্য কৰি মই দঢ়াইলোঁ তোমাক, নাসজাইব যদি সখী নকৰা সঞ্জাত। তুমি মোৰ সখীৰ কাৰণে 10 বাৰ শপত খাই সঁচা কথাটো ক'লোঁ, যদি নামানা নিজে নষ্ট হ'ব, তাৰ দুখে মোক স্পৰ্শ কৰিব নোৱাৰে। এয়া হৈছে ভাগৱত দৰ্শন দেই। আপুনি কাকো নিন্দা নকৰিব। ভগৱানে সদায় বেয়া সংখ্যাটো বেছিকৈ ৰাখে, কিয়? তেওঁ বজাৰখন চলি থাকিবৰ কাৰণে। ভালৰ সংখ্যা যদি বেছি কৰি দিয়ে, বেয়াখিনি সোনকালে ভাল হৈ যাব। এতিয়া বেয়াৰ সংখ্যা বেছিকৈ ৰখাৰ কাৰণে এতিয়া তেওঁ বজাৰখন চলি আছে। ভালৰ সংখ্যা কম দেই। আপুনি ইতিহাসলৈ যদি চাই, কৌৰৱৰ 100 জন, পাণ্ডৱৰ 5 জন। ভগৱান কাৰ লগত থাকে? পাণ্ডৱৰ লগত। 100 জনৰ লগত থাকে নি? নাথাকে। নাই, 60,000 ঋষিয়ে ভাগৱত শুনিছিলে, কিন্তু সুখ যাব সময়ত যেতিয়া ক'লে, আমাক এতিয়া কোনে ক'ব? বোলে সেই তেওঁ ক'ব। সেই সময়লৈকে নিজ জাতি বুলি ঋষি সমাজত বহিবলৈ নিদি, বহুত যোজন পিছত বহিবলৈ দিয়া সুতলৈ যেতিয়া আঙুলিয়াই থৈ গ'ল, তেতিয়া সেই নিজ জাতিৰ মুখে ভাগৱত নুশুনো বুলি 32,000 গুচি গ'ল। 28,000হে শুনিলে। 32,000 কৰ্মকাণ্ড কৰি আছে বুলি ভাগৱতত উল্লেখ আছে, মনত ৰাখিব কথাটো। এতিয়া কৰ্মকাণ্ডী মানুহৰ সংখ্যা সদায় বেছি থাকিব, কিন্তু আমাৰ লক্ষ্য আৰু উদ্দেশ্য যে তাৰ পৰা মোৰ পৰিয়ালেই হওক, সীমাঘৰীয়াই হওক, গাঁওবাসীয়ে হওক, 2-এজনক মই ঈশ্বৰমুখী ভক্তিমুখী কৰিব পাৰোঁ নেকি, তাৰ কাৰণে এই আঁচনিবিলাক ল'ব লাগিব। এয়াই হৈছে ভাগৱতৰ মূল লক্ষ্য আৰু উদ্দেশ্য, যে আমি বেয়াক ভাল কৰিব পৰাটোহে আচল ধৰ্ম। বেয়াক বেয়া ফালে ঠেলি দিয়াটো আমাৰ ধৰ্ম নহয়। গতিকে আমি ধৰ্ম কেনেকৈ আচৰণ কৰিব লাগে ভাগৱতে কৈ আছে। এতিয়া 7 দিন সময় থকা মৃত্যুমুখী পৰীক্ষিতক প্ৰথম স্কন্ধ ভাগৱতৰ দ্বাৰা আমাক কি ক'ব বিচাৰিছে আমি পদবন্ধে আলোচনা কৰিম। এতিয়া প্ৰথম নামাকৰণ শংকৰদেৱে দিছে মংগলাচৰণ। মংগলাচৰণ নামাকৰণৰ সৈতে আমাক কি ক'ব খুজিছে আমি আলোচনা কৰিম। এ ৰাম জয় জয় কৃষ্ণ কৃপা ময় মহেশ্বৰ, যাৰ আজ্ঞা শিৰে বহে ব্ৰহ্মা হৰি হৰ। অমৎস্য কুৰ্ম আদি অংশ অৱতাৰ যাৰ, ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ। এতিয়া শংকৰদেৱে ব্যাসকৃত সংস্কৃত ভাগৱত অসমীয়ালৈ তৰ্জমা কৰোৱাৰ প্ৰাৰম্ভণিতে মংগলাচৰণ নামাকৰণৰ সৈতে
আমাৰ এই কেশাৰ পদে আমাক কি ক'ব বিচাৰিছে যে আমি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে জন্মৰ পৰা মৃত্যুলৈকে আমাৰ পৰিয়ালৰ হওক আপুনি ব্যক্তিগতভাৱে হওক ক'ৰবালৈ যাত্ৰা কৰি যায় বা ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে কিবা নহয় কিবা এটা কাম কৰে আমি প্ৰত্যেকেই কিবা নহয় কিবা এটা কাম দিনটোত কৰোঁ বা আমাৰ সদস্য বা আপুনি নিজে ক'ৰবালৈ ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে ক'ৰবালৈ যাত্ৰা কৰি যায় এতিয়া আমাৰ যাত্ৰা কৰি যোৱাৰ লগত আৰু কৰা কৰ্মটোৰ লগত কি বস্তু থাকে যে যাত্ৰাৰ লগত লক্ষ্য আৰু উদ্দেশ্য এটা থাকে আমি ক'ৰবালৈ যাবলৈ হ'লে আমাৰ কিবা এটা লক্ষ্য বা উদ্দেশ্য থাকিব লাগিব আজি আপোনালোকে ইয়ালৈকে আহিছে লক্ষ্য কি ভাগৱত শুনা আজি ভাগৱত শুনিবৰ কাৰণে আহিছে সেইটো লক্ষ্য এনেই অহা নাই কিন্তু আপোনালোকে ঘৰৰ পৰা ওলাই আহোঁতে ভাগৱত শুনিম বুলি আহিছে সেইটো এটা উদ্দেশ্য এটা লক্ষ্য বা উদ্দেশ্য থাকে আৰু কৰা কামটোত কামনা বা বাসনা এটা সোমাই থাকে আপোনাৰ কামনা বাসনা নোহোৱা কোনো মানুহে কোনো কামেই নকৰে পকা ঘৰ এটা বনাইছে ভালকৈ যাতে নিৰাপদে থাকিব পৰাৰ কাৰণে ভৱিষ্যত পৰিয়ালটো থাকিব কাৰণে যাতে কোনো বতাহ বৰষুণ ধুমুহাই যাতে অনিষ্ট কৰিব নোৱাৰাকৈ পকা ঘৰ এটা বনাব লাগিব এইবুলি আপুনি পকা ঘৰটো বনায় ঠিক তেনেকৈ সকলো কৰ্মৰ লগত কি থাকে কামনা আৰু বাসনা যাত্ৰাৰ লগত কি থাকে লক্ষ্য আৰু উদ্দেশ্য এতিয়া আমাৰ গুৰুজনাৰ দৰ্শনটো হৈছে যে আমাৰ পৰিয়ালৰ কোনোবা মানুহ ক'ৰবালৈ যাত্ৰা কৰি যোৱাৰ যি লক্ষ্য আৰু উদ্দেশ্য আৰু ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে কৰা কৰ্মৰ কামনা আৰু বাসনা কোনে পূৰণ কৰিব আমাৰ গুৰুজনাই কৈছে ভগৱন্তই পূৰণ কৰিব ভগৱন্ত পূৰ্ণ কাম আমি অকাম তেওঁ স্বতন্ত্ৰ আমি পৰতন্ত্ৰ আপুনি বহুত দিনৰ পৰা ক'ৰবালৈ যাম বুলি ভাবি থাকিলেও নিৰ্দিষ্ট দিনা যাব নোৱাৰিবও পাৰে যদি ভগৱানে যাব নিদিয়ে খাম বুলি বাঢ়ি লোৱা ভাত কাঁহীও খাবলৈ নাপাব পাৰে যদি ভগৱানে খাব নিদিয়ে হোম বুলি পাৰি লোৱা বিচনাখনতো আপুনি শুবলৈ নাপাব পাৰে যদি ভগৱানে শুব নিদিয়ে মনত ৰাখিব তেওঁ স্বতন্ত্ৰ আমি পৰতন্ত্ৰ সেইকাৰণে সকলো যাত্ৰাৰ প্ৰাৰম্ভণিতে আপুনি ঈশ্বৰৰ নাম লৈ যাত্ৰা কৰিব লাগিব আপোনাৰ ল'ৰা ছোৱালীকেইটা স্কুললৈ গৈছে বা ক'ৰবাত ফুৰিবলৈ গৈছে মাক বাপেকে চকু ৰাখিব বোপাই কোনফালে স্কুললৈ হ'ব কৃষ্ণ বুলি কৈ যোৱা দেই ওচৰতে ভকত এজন বহিছে এই ককাক সেৱা কৰি থৈ যোৱা কাৰণ আপোনাৰ ল'ৰাটো স্কুললৈ পঠিওৱা ল'ৰাটো বা ছোৱালীজনী কোন বিষয়ত দুৰ্বলতা আছে আপুনিহে জানিব মাক বাপেকেহে জানিব অংকত দুৰ্বলতা নে ইংৰাজীত দুৰ্বলতা নে সমাজ অধ্যয়নত দুৰ্বলতা নে বিজ্ঞানত দুৰ্বলতা নে ছবিত দুৰ্বলতা মাক বাপেকেহে জানিব কিন্তু আমাৰ ভাগৱতে কৈছে তুমি কিবা এটা বিষয়ত ল'ৰাটো বা ছোৱালীজনীৰ দুৰ্বলতা বুলি জানি সিমানতে সীমাবদ্ধ কৰিলে নহ'ব তাক সবলতালৈ নিবৰ কাৰণে যিখিনি পদ্ধতি ভাগৱতে কৈছে সেইটো এপ্লাই কৰিব আপুনি প্ৰয়োগ কৰিব অৰ্থাৎ আপোনাৰ ঘৰলৈ স্বয়ং বৈকুণ্ঠপতি কৃষ্ণ আহি ল'ৰা ছোৱালীকেইটা আয়ুষ্মান ভৱ পঢ়া শুনাত ভাল হ'ব পৰীক্ষাত ভাল হ'ব বুলি কাৰো ঘৰলৈ কাৰো সমাজলৈ আহি ভগৱন্তই নকয়হি কোনে ক'ব হৰিৰ মূৰ্তিক হৰি ভক্তক দেখিবা শক্তি অনুৰূপে তাৰ প্ৰীতি আচৰিবা সমস্ত ভূততে আছে ভগৱান সেহি ভাবি সবাকো কৰিবা বহুমান সকলোতে আমি সকলো জীৱকে মান্যতা দিব লাগে কিন্তু মূৰ্তিমন্ত হৈ ভকতত আছে গতিকে আপোনাৰ